বৈকম পিনং ডাংলাই খাওনাই খং টংমাই এইবোৰ বাঁহৰ বস্তু বাঁহেৰে তৈয়াৰ কৰা আৰু আপোনালোকে বস্তুবোৰ কেনেকুৱা দেখিছে জনাব। মোৰ পিছাওসকলে বাঁহৰ এটা ট্ৰেইনিং লৈছিলে নাবাৰ্ড বেংকৰ ফালৰ পৰা। তেওঁলোকৰ থ্ৰুৱেদি আপোনালোকলৈ এইটো ভিডিঅ' আগবঢ়াবলৈ পালোঁ। আৰু যদি আপোনালোকে বস্তুবোৰ পচন্দ কৰে তেতিয়াহ'লে ল'বলৈ অৰ্ডাৰ কৰিব পাৰিব, কমেণ্ট কৰি জনাব। এনেও আমাৰ অসমীয়াসকলৰ জীৱনত বাঁহৰ বহুলভাৱে ব্যৱহাৰ হয় আৰু এই বাঁহৰ বিভিন্ন ধৰণৰ সঁচ আমাৰ পূৰ্বপুৰুষসকলে চাউলুং চুকাফা দিনৰে পৰা বাৰীত সুন্দৰকৈ তেওঁলোকে সঁচবোৰ ৰাখি গৈছিলে। যেনে ৰংজাল বাঁহ, লথৌ বাঁহ, ভলুকা বাঁহ, জাতি বাঁহ, বিজুলী বাঁহ এনেধৰণৰ বিভিন্ন ধৰণৰ বাঁহেৰে আমাৰ অসমীয়াসকলৰ বাৰী শুৱনি হৈ আছিলে। গতিকে বাঁহেৰে বিভিন্ন ধৰণৰ বস্তু বনাই এনেকৈ একোখন বজাৰ দখল কৰিবলৈ আমাৰ সকলোৰে হাতত বহুতো সুবিধা আছে। গতিকে ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকলৈ।